ইয়াতে দুখন টেবুল দিয়া আছে টেবুলখন আমি সুধিছে এই যোনটো কোৱেশ্চন মাৰ্ক আছে তাতে কি নাম্বাৰ বহিব 2 6 কেতিয়াবা এইবোৰত কেনেকৈ হয় এনেকেও মিলি যায় কেতিয়াবা এনেকেও মিলি যায় আৰু কেতিয়াবা এনেকেও মিলি যায় তো কোনটো কন্ডিশনে মিলে এবাৰ চেক কৰা এনেকে মিলিলে তো বিশেষ একো দেখা নাই তো এনেকে এবাৰ ট্ৰাই কৰো এনেকে কি কৰিম ইনটু কৰিলে 160 আৰু ইফালে কিবা হ'ব ওকে তো এবাৰ ডিভাইড কৰি চাও নেকি 2 ৰে যদি মই 80 ডিভাইড কৰো 1/40 হৈছে আৰু ইফালে 6 ৰে যদি 24 ডিভাইড কৰো 6 4 গুণ 24 এইফালে কি কৰিব পাৰি 3 আৰু 120 3 আৰু 120 যদি ডিভাইড কৰো 7 3 গুণ 12 140 यस মিলিছে তো এটো 140 হৈছে এটো 140 গুণ এটো 1/4 এটো 1/4 হ'ব তো এটো 1/4 হ'ব লাগিলে ইয়াক 4 এদি কোনে কাটিব পাৰিব ইয়াক 4 এদি কাটিব পৰা নাম্বাৰ কোনি আছে 9 আছে sin 9 গুণ 37 দ্যাট মিন্স ইয়াতে কি বহিব লাগিব 9 বহিব লাগিব তেতিয়া 1/4 হ'ব তো ক'ত আছে